নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত মিথুন ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ ৰাশিফলত চন্দ্ৰৰ স্থান ভাল নহয়, যাৰ ফলত আপোনাৰ পত্নী আৰু আপোনাৰ মাতৃৰ সৈতে আপোনাৰ সম্পৰ্ক আৰু তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পৰিব। সেইবাবে এই মাহত পত্নী আৰু মাতৃৰ লগত কথা পাতি থাকোঁতে নিজৰ স্বভাৱটো কোমল কৰি ৰাখক আৰু এনেকুৱা একো নক'ব। বন্ধু বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব, কিন্তু সেয়া যথেষ্ট নহ'ব। ঘৰত শুভ কাম সংঘটিত হোৱাৰ লক্ষণ দেখিবলৈ পোৱা গৈছে আৰু এই সময়ত আত্মীয়সকল আপোনাৰ ঘৰলৈ আহিব পাৰে। কোনো শুভ কাম কৰাৰ আগতে বিপদ দূৰ কৰাৰ বাবে ভগৱান শ্ৰী গণেশৰ নাম লওক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। আৰ্থিক অৱস্থা ভাল হ'ব, কিন্তু ব্যৱসায়ত কম মনোনিৱেশ কৰিব পাৰিব। এই মাহত ঘৰুৱা কাম অধিক হোৱাৰ বাবে ব্যৱসায়ৰ প্ৰতি গুৰুত্ব কম দিয়া হ'ব আৰু ঘৰৰ ওপৰত অধিক গুৰুত্ব দিয়া হ'ব। অৱশ্যে আপুনি লাভত থাকিব আৰু কোনো ধৰণৰ লোকচান নহ'ব। চাকৰিত থকা ব্যক্তিসকলে তেওঁলোকৰো একেই পৰিস্থিতি প্ৰচলন হ'ব। অৱশ্যে অফিচৰ কামতকৈ কাম কৰাৰ লগতে সকাহ পাব। সহকৰ্মীসকলৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন পাব আৰু তেওঁলোকে আপোনাক বুজি পাব। চাকৰিৰ স্থানত জুনিয়ৰ এজনৰ লগত কোনো এটা বিষয়ক লৈ কাজিয়া হ'ব যদিও ইয়াৰো সোনকালে অন্ত পৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি চাকৰি বিচাৰি আছে, তেন্তে এই মাহত সাক্ষাৎকাৰৰ বাবে কিছু ফোন আহিব পাৰে বা যোগাযোগ আহিব পাৰে। এনে পৰিস্থিতিত আতংকিত নহৈ সম্পূৰ্ণ আত্মবিশ্বাসেৰে সাক্ষাৎকাৰটো আপুনি দিয়ক। স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীসকলেও ভাল চাকৰিৰ অফাৰ পাব পাৰে, যাৰ বাবে মনটো সুখী হ'ব। যদি আপুনি মাত্ৰ কলেজত যোগদান কৰিছে,
তেন্তে নতুন বন্ধুত্ব লাভ কৰিব, যিয়ে আপোনাক পঢ়া শুনাত সহায় কৰিব। কলেজৰ যি প্ৰজেক্ট, সেই প্ৰজেক্টত নতুন কিবা এটা অভিজ্ঞতা লাভ কৰিব পাৰিব। অৱশ্যে পৰীক্ষাৰ মানসিক চাপো থাকিব। স্কুলত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে নতুন পাঠ্যক্ৰমত যোগদান কৰিব পাৰিব, যিটো ভৱিষ্যতে তেওঁলোকৰ বাবে অতি উপযোগী হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি কাৰোবাক ভাল পায় তেন্তে এই মাহত আপুনি তেওঁক কওক। ইয়াত আপুনি ফলাফল ভাল হ'ব, ভাল পাব। যদি আপুনি ইতিমধ্যে কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে তেন্তে এই মাহত কোনোবাই হয়তো সেই বিষয়ে জানিব পাৰিব, যাক আপুনি ক'ব নিবিচাৰে। পিছত এই ব্যক্তিজনে আপোনাৰ বাবেও সমস্যাৰ সৃষ্টি কৰিব পাৰে। বিবাহিত লোকসকলৰ তেওঁলোকৰ পত্নীৰ লগত মতানৈক্য হ'ব পাৰে। কিন্তু আমি আপোনাক এক পৰামৰ্শ দিব বিচাৰিছোঁ। ইয়াৰ কাৰণ হৈছে চন্দ্ৰমাহ। কাৰণ এই মাহত চন্দ্ৰ আপোনাৰ ৰাশিফলত সঠিক স্থানত নথকাৰ বাবে আপোনাৰ পত্নীয়ে বা আপোনাৰ মায়ে হয়তো কোনো কাৰণত আপোনাৰ ওপৰত হতাশ হৈ থাকিব পাৰে। গতিকে এই কথা মনত ৰাখি সেইবোৰ বুজিবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি যিকোনো শাৰীৰিক খেল খেলে তেন্তে এই মাহত সাৱধান হওক, কাৰণ খেলি থাকোঁতে আপুনি আঘাত পাব পাৰে। এই আঘাতে ভৱিষ্যতে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব। আন কোনো শাৰীৰিক সমস্যা নহ'ব আৰু আপুনি সম্পূৰ্ণ সুস্থ হৈ থাকিব। মানসিকভাৱে কোনো সমস্যা নহ'ব। যদিও কিছুমান সৰু সৰু কথাক লৈ উত্তেজনা হ'ব, বেছিভাগ সময়তে আপুনি নিজৰ উন্নতিৰ অভিজ্ঞতা লাভ কৰিব। এই সময়ছোৱাত নতুন কাম কৰিবলৈ চেষ্টা কৰিবলৈ আপোনাৰ মন যাব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 4 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত আকাশী নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। মিথুন ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, গাড়ী চলোৱাৰ সময়ত সাৱধান হওক, কাৰণ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। সম্ভৱ হ'লে মাহৰ দ্বিতীয় সপ্তাহত কাৰোবাৰ লগত ওলাই যোৱা বা ৰাজহুৱা যাত্ৰা আপুনি যদিহে কৰে তেন্তে ইয়াৰ পৰা আপুনি অকণমান সচেতন হোৱাটো অতি মংগলজনক হ'ব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে
খুৱাবলৈ চেষ্টা কৰক। সেয়া আছিল এই 2025 বৰ্ষৰ জানুৱাৰী মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপোনালোকে আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ সেই প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।